নমস্কাৰ। 2026 চন আজি 2 জানুৱাৰী, বাৰটো হৈছে শুক্ৰবাৰ। আজি এই অভাজনে অসমবাসী ৰাইজক সেৱা জনালোঁ। আজি ভিডিঅ'টো আপোনালোকক প্ৰেৰণ কৰিব ওলাইছোঁ এই কাৰণে, আমি যাতে এই মুহূৰ্তত, এই সময়ত, এই নতুন বছৰটো পৰাই যাতে আমি এটা বস্তু শিকিব পাৰোঁ। সেই বস্তুটোৱে হৈছে মানুহে মানুহৰ বাবে ধনী হোৱা, মানুহৰ মন জয় কৰি। আমি কি কৰা নাই পৃথিৱীত? দিনে ৰাতি একাকাৰ কৰি লাখ লাখ টকা ইনকাম কৰি নিজকে পৰিচয় দিলোঁ ধনী বুলি, কিন্তু আমি এটা পৰিচয় দিব নোৱাৰিলোঁ। সেইটোৱে হৈছে মানুহে মানুহৰ বাবে ধনী হোৱাৰ পৰিচয়টো। গতিকে মই ভগৱন্ত পুৰুষৰ ওচৰত আহ্বান জনাইছোঁ, আজি এই নতুন বছৰ 2 জানুৱাৰী শুক্ৰবাৰ দিনটো আৰু এই তাৰিখত আটাইকে যেন ভগৱন্ত পুৰুষে হৃদয়ত থাকি সেই জ্ঞানখিনি দিয়ে, যাৰ ফলত আমাৰ বিশ্ব শান্তি প্ৰতিষ্ঠা হয়। কাৰণ ধন টকা পইচাইতো শান্তি দিব নোৱাৰে। সেইকাৰণে মই কৈছোঁ, পৃথিৱীত আপুনি ধনী হৈ দেখুৱালে, কিন্তু মই বা আপুনি সকলোৱে যে মানুহৰ ধনী হ'বলৈ নোৱাৰিলোঁ। সেইকাৰণে মই আজি এই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ আৰু লগতে ভগৱন্ত পুৰুষৰ ওচৰত মই ভক্তি নিবেদন কৰিছোঁ, যাতে আমি এই বছৰটো, এই মুহূৰ্তত, এই সময়ত আজিৰ পৰাই যেন আমি শিকি যাওঁ মানুহে মানুহৰ বাবে ধনী হোৱাটো। তেতিয়াহে নিশ্চিত আমাৰ বিশ্বৰ শান্তি প্ৰতিষ্ঠা, চিৰসত্য, আৰু লগতে আপোনাৰ শান্তি, আমাৰ শান্তি, বিশ্বৰ শান্তি। গতিকে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বিচাৰি মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকক আহ্বান জনাইছোঁ, আৰু যাতে আগুৱাই যাব পাৰোঁ সেই কামনাৰে পুনৰ লগ পোৱাৰ আশাৰে বিদায় ল'লোঁ। ধন্যবাদ।